ভোটটো দিব আকৌ আইতা উৰাজাহাজ চিম্বল হয় নিশ্চয়কৈ সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া দেখা গৈছে প্ৰাৰ্থীসকলে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰা আৰু যেহেতু দুটা দিন মাত্ৰ পঞ্চায়ত নিৰ্বাচনলৈ আৰু তেনেস্থলত এতিয়া দেখা গৈছে যিসকল প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী তেওঁলোকে দিনে নিশাই আচলতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে আৰু মোৰ সৈতে বৰ্তমান দুজনকৈ শিৱসাগৰ জিলাৰ যি হাঁহচৰা গাঁও পঞ্চায়তৰ অধীনৰ যি দুটাকৈ ৱাৰ্ড সদস্য পদৰ দুটাকৈ প্ৰাৰ্থী আছে আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ আমি উপস্থিত হৈছোহি পোনে পোনে মোৰ সতীৰ্থ দেখাবলৈ কৈছো এই দুজন প্ৰাৰ্থী দুটাকৈ ৱাৰ্ডৰ হাঁহচৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুটাকৈ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী তেওঁলোক আমি পোনে পোনে তোমাৰ ওচৰলৈ আহিছো তুমি কোনটো ৱাৰ্ডৰ অন্তৰ্গত সদস্য পদৰ প্ৰাৰ্থী হয় নমস্কাৰ মোৰ নাম শ্ৰীৰেৱ চেতিয়া মই পোনপ্ৰথমে ND24 সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ হাঁহচৰা পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ যেহেতু মাজত মাত্ৰ দুটা দিন প্ৰচাৰ অভিযান কেনেকুৱা চলিছে তোমালোকৰ প্ৰচাৰ অভিযান খুব সুন্দৰ সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে আমাৰ লাটুম ৱাৰ্ডৰ যিমানখিনি গণ্যমান্য ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তিয়ে মোৰ লগত খুবেই ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে সকলো ৰাইজে আহি যেহেতু নিৰ্বাচনত যদি তুমি ভাল ফলাফল দেখুওৱা তেন্তে তুমি তোমাৰ ৱাৰ্ডটোৰ বাবে তুমি কেনেকুৱা কি কাম কৰিম বুলি তুমি মনত সংকল্প লৈছা হয় মই পোনপ্ৰথমে আপোনাৰ এটা কথা ক'ব লাগিব আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদিহে এটা ৱাৰ্ড বা উন্নয়ন হয় তাৰ বাবে মই পোনপ্ৰথমে আমাৰ ৱাৰ্ডৰ বিভিন্ন সমস্যা আছে তাৰে ভিতৰত 1 নম্বৰ সমস্যাটো বুলি ক'বলৈ গ'লে যাতায়াতৰ ব্যৱস্থা আমাৰ ইয়াতে এটা সামাজিক অনুষ্ঠান আছে চাউচেন ৰেং যিটো আমাৰ আহোম জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোকৰ এটা অনুষ্ঠান হয় ধৰ্মীয় অনুষ্ঠান হয় সেই অনুষ্ঠানটোলৈ যোৱাৰ পথটো আমাৰ খুবেই জৰাজীৰ্ণ অৱস্থা হৈ আছে আৰু সেই পথটো পোনপ্ৰথমে নিৰ্মাণ কৰাৰ বাবে মই চেষ্টা কৰিম লগতে আমাৰ ইয়াত এটা জলসিঞ্চন বিভাগৰ এটা জলসিঞ্চনৰ আপোনাৰ জলসিঞ্চনৰ যিটো পানী ব্যৱস্থা সেইটো খোৱা পানী ব্যৱস্থা এইটো হৈছে ইতিমধ্যে কিন্তু ইয়াত অলপ বিসংগতি হৈছে আপোনাৰ আমাৰ ৱাৰ্ডটো যিহেতু এটা ডাঙৰ ৱাৰ্ড হয় তাৰ বাবে ৱাৰ্ডৰ গোটেই মানুহখিনিয়ে যিটো পানী পাব লাগিছিল সেই পানীটো পোৱা নাই তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি ইয়াৰ ব্যৱস্থা কৰিম আৰু মোৰ এটা সপোন আছে মই যদি কেনেবাকৈ যদি আমাৰ লাটুম ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে যদি মই জয়ী হওঁ তেতিয়া মোৰ এটা সপোন আছে যে আমাৰ ৱাৰ্ডটো হাঁহচৰা পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ভিতৰত আমাৰ ৱাৰ্ডটো যাতে এটা আদৰ্শ ৱাৰ্ড হিচাপে মই গঢ় দিব পাৰোঁ তাৰ বাবে মই ব্যৱস্থা কৰিম লগতে আমাৰ ইয়াত বহুতো সমস্যা আছে আপোনাৰ বহুতো শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে যাতে চাকৰিমুখী নহৈ সমবায় ভিত্তিত যাতে কৃষিৰ লগত বৈজ্ঞানিক ভিত্তিত কৃষিৰ ব্যৱস্থাটো যাতে কৰিব পাৰি তাৰ লগত যাতে জড়িত হয় তাৰ বাবে মই ব্যৱস্থা গ্ৰহণ কৰিম আৰু লগতে আপোনাৰ আমাৰ লাটুম ৱাৰ্ডত পুথিভঁৰালৰ প্ৰয়োজন আছে কাৰণ এতিয়া বহুতো উঠি আহিছে বহুতো ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকৰ যাতে শিক্ষা ব্যৱস্থাটো যাতে উন্নত হয় তেওঁলোকে যাতে আজৰি সময়ত যাতে খেলা ধূলাৰ লগতে যাতে পঢ়া শুনাৰ লগত জড়িত হৈ থাকিব পাৰে তাৰ বাবে এটা আমাৰ পুথিভঁৰাল খুবেই প্ৰয়োজনীয় হৈছে তাৰো মই ব্যৱস্থা কৰিম সেয়াই আৰু তোমাৰ প্ৰতীক চিহ্ন কি হ'ব মোৰ আপোনাৰ প্ৰতীক চিহ্ন উৰাজাহাজ চিহ্নত ৰাইজে ভোট দি মোক জয়যুক্ত কৰিব তাৰে আশা ৰাখিলো ধন্যবাদ আচলতে বিভিন্ন আচলতে তেওঁ আশা মনত লৈ তেওঁ এইবাৰ এই পঞ্চায়ত নিৰ্বাচনত তেওঁ এইদৰে প্ৰাৰ্থিত্ব আগবঢ়াইছে বুলি ক'ব লাগিব হাঁহচৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 5 নং লাটুম ৱাৰ্ডৰ তেওঁ সদস্য পদৰ প্ৰাৰ্থী ৰেৱ চেতিয়া আৰু তেওঁ প্ৰচাৰ অভিযানত তেওঁ ব্যস্ত হৈ আছে কিয়নো মাজত মাত্ৰ 2 দিন পঞ্চায়ত নিৰ্বাচনলৈ আমাৰ সৈতে অন্য এটা ৱাৰ্ডৰ হাঁহচৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত অন্য এটা ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থী আছে মনোনীত প্ৰাৰ্থী কি ক'ব আপোনাৰ পুনৰ পৰিচয় দিব মোৰ নাম শ্ৰী ইন্দ্ৰেশ্বৰ বৰুৱা কিন্তু মোৰ জাতিপতীয়া ৰাইজে
প্ৰায় ইন্দ্ৰ বুলি জানে। মই হাঁচৰ পঞ্চায়তৰ 6 নং জাঠিপতীয়া ক ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী হিচাপে আত্মনিয়োগ কৰিছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে উৰাজাহাজ। গতিকে মই জাঠিপতীয়া ক ৱাৰ্ডৰ সদস্য পদৰ মানে প্ৰাৰ্থী। আৰু এখেতে মই এটা কথা ক'ব বিচাৰিছোঁ যে জাঠিপতীয়া ৱাৰ্ডটো হাঁচৰ পঞ্চায়তৰ আটাইতকৈ এটা দুৰ্বল আৰু সমস্যাই জৰ্জৰিত এটা ৱাৰ্ড। গতিকে কোনো পৰিকল্পনাবিহীনভাৱে আগৰ সমস্যা দিনত বিগত দিনসমূহত পৰিকল্পনাবিহীনভাৱে কৰ্ম কৰাৰ কাৰণে আমাৰ জাঠিপতীয়া ৱাৰ্ডটো এতিয়াও উন্নত হোৱা নাই। আৰু পঞ্চায়ত ব্যৱস্থাটো গোটেই ব্যৱস্থাটোৱে হ'ল গ্ৰাম্য অঞ্চল উন্নত কৰা, কিন্তু আমাৰ জাঠিপতীয়া ৱাৰ্ডটো আমি ইয়াৰ কোনো ব্যক্তিক্ৰম নেদেখিলোঁ। গতিকে এইবাৰ আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আমি সম্পূৰ্ণ পৰিকল্পিতভাৱে মানে কাম কৰা এটা চিন্তা, আশা আৰু কাম কৰিব পৰা যিটো দৃঢ় বিশ্বাস সেইটো আমাৰ মনত আছে। সেই আশাৰে আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ইয়াৰ ক্ষেত্ৰত জাঠিপতীয়া ৰাইজে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে বুলি আমি উপলব্ধি কৰিছোঁ, কাৰণ আৰু 2টা দিনৰ পাছতেই ভোট গ্ৰহণ হ'ব। গতিকে এই 2টা দিনত আমি আজি ভাবিছোঁ, আজি যদি ভোট গ্ৰহণ হৈ যায় তেতিয়া আমি ভাবিছোঁ আমি জয়যুক্ত হ'ম আৰু বিপুল ভোটত জয়যুক্ত হ'ম। এইকাৰণে জয়যুক্ত হ'ম যে হাঁচৰ ৰাইজে বা জাঠিপতীয়া ৰাইজে আমাক যথেষ্টখিনি জানে বা চিনি পায়। গতিকে তেওঁলোকৰ দৃঢ় বিশ্বাস আছে। পৰিকল্পনাবিহীনভাৱে যিকোনো কাম কৰাৰ কাৰণে আমাৰ হাঁচৰ পঞ্চায়ত আমি ডেভেলপ কৰিব পৰা নাই। আজিলৈকে বিগত যিমানখিনি পঞ্চায়তৰ মানে সদস্য হৈ গ'ল আমি তেওঁলোকৰ কথা নকওঁ, কিন্তু পৰিকল্পনা যে অভাৱ, আমাক কিখিনি বস্তু যে মানে কৰিব লাগে, সেই কোনখিনি কাম কেনেকৈ ধৰণে কৰিলে সুবিধাজনক হ'ব, ৰাইজক মানে আগত লৈ যদি কামখিনি আমি কৰি যাওঁ, ৰাইজৰ সহযোগিতা লৈ যদি আমি কাম কৰি যাওঁ, তেতিয়া আমি মানে সুফল পামেই বুলি আশাবাদী। বৰ্তমান হাঁহচৰাৰ এই 10টা ৱাৰ্ডৰ ভিতৰত জাঠিপতীয়া ৱাৰ্ডটো যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত ভুগি আছে বুলি আমি উপলব্ধি কৰিছোঁ, কাৰণ মই নিজেও সেই ৰাস্তাৰে এজন মানে সদস্য। গতিকে হাঁহচৰাত চেতিয়া গাঁৱত এটা আছে পথ অত্যন্ত জৰাজীৰ্ণ, তাৰোপৰি দৰে চাৰিআলিৰ পৰা সোমাই অহা মানে ৰাস্তাটো জৰাজীৰ্ণ, বিহুতলী যিটো পথ সেই পথটো জৰাজীৰ্ণ, লাজোৱালী পথটো জৰাজীৰ্ণ, নপুখুৰী পথ জৰাজীৰ্ণ, তাৰোপৰি ভৰালী চুকৰ যিটো পথ জৰাজীৰ্ণ। তাৰমানে হাঁহচৰাৰ ভিতৰত আটাইতকৈ জৰাজীৰ্ণ পথৰ যদি এটা মানে ৱাৰ্ড আছে, এটা যদি সমষ্টি আছে, সেইটোৱে হ'ল জাঠিপতীয়া ক ৱাৰ্ড। আমি ভাবিছোঁ যদি আমাক ৰাইজে এই 2টা দিনৰ পাছত হৈ যোৱা এই মানে নিৰ্বাচনত যদি আমাক জয়যুক্ত কৰে, আমি সকলো ৰাইজকে মানে আগত লৈ পৰিকল্পিতভাৱে আমাৰ হাঁহচৰা মানে জাঠিপতীয়া মানে যিখিনি সমস্যা আছে, সমস্যাখিনি পৰিকল্পিতভাৱে আমি তেওঁলোকৰ পৰা লৈ পিনানি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি অহৰহ যুঁজ দিম বুলি ভাবিছোঁ। আৰু যি যুঁজৰ ফলত যাতে হাঁহচৰা এই জাঠিপতীয়া ৱাৰ্ডটো এটা আদৰ্শ ৱাৰ্ড হিচাপে পৰিগণিত হয়। আৰু হাঁহচৰা জাঠিপতীয়া ৱাৰ্ডৰ যিটো কামৰ ব্যৱস্থা হ'ব, এই কামৰ যোগেদি যাতে 10টা ৱাৰ্ডৰ ৰাইজে যাতে মানে তেওঁলোকৰ প্ৰতিনিধি হ'ব ক'বলৈ বাধ্য হয়, তাৰ এটা চিন্তা চৰ্চা আমাৰ সপোন আছে। আৰু মহাত্মা গান্ধীৰ যি সপোন পঞ্চায়তী ৰাজ ব্যৱস্থা, সেই সপোনক বাস্তৱে ৰূপ দিয়াৰ কাৰণে আমি অহৰহ চেষ্টা চলাই যাম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। প্ৰতিশ্ৰুতি মানে তেওঁলোকক আমি কৰাম বুলি মানে আমি দৃঢ় বিশ্বাস লৈছোঁ। গতিকে পঞ্চায়তী ৰাজ প্ৰকৃততে কি সেই কথাটো আমি তেওঁলোকক প্ৰত্যয় নিয়াবলৈ সক্ষম হ'ম বুলি আশা। হয়, এয়া আছিল ইন্দ্ৰেশ্বৰ বৰুৱা, আৰু তেওঁ হাঁহচৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 6 নং জাঠিপতীয়া ক ৱাৰ্ডৰ সদস্যপদৰ প্ৰাৰ্থী। তেওঁ আচলতে বিভিন্ন সংকল্প মনত তেওঁ পঢ়ি ৰাখিছে বুলি ক'লে, তেওঁ বিভিন্ন আশা পঢ়ি ৰাখিছে। তেওঁ যদি ভাল ফলাফল দেখুৱাই তেওঁ ৰাইজৰ সমস্যা তেওঁ দূৰ কৰিম বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে। আমাৰ এতিয়া সাধাৰণ ভোটাধিকাৰসকল আছে, আমি তেওঁৰ পৰা জানিম। যিহেতু দেখা গৈছে দুগৰাকী আচলতে ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী, তেওঁলোকে বা যিহেতু মনোনীত প্ৰাৰ্থী, কি ক'ব, তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে, তেওঁলোকৰ বিভিন্ন আশা আছে, তেওঁলোকে যদি জয়ী হয়, ভাল ফলাফল যদি দেখুৱায়, কি ক'ব? আমি ইতিমধ্যে 2জন প্ৰাৰ্থীৰ কথা বতৰাখিনি শুনিছোঁ, আৰু ইয়াৰ পৰাই আমি অনুভৱ কৰিব পাৰিছোঁ যে তেওঁলোক 2জন যথেষ্ট যোগ্য প্ৰাৰ্থী, আৰু তেওঁলোকে 2টা ৱাৰ্ডৰ নিজৰ ৱাৰ্ডৰ সমস্যাখিনি অনুভৱ কৰিছে, আৰু সেই সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি নহয়, তেওঁলোকে এটা সপোন দেখিছে। কাম এটা কৰিম বুলি সপোন দেখিব পৰাটো বৰ ডাঙৰ কথা। আৰু আমি তেওঁলোকৰ কথা বতৰাখিনি শুনি গম পাইছোঁ যে তেওঁলোকে সেই সপোন সাকাৰ ৰূপ দিব পাৰিব। আৰু এই সাকাৰ ৰূপ দিবলৈ আমাৰ 2টা ৱাৰ্ডৰ সচেতন ৰাইজে তেওঁলোক 2জন প্ৰাৰ্থীকে জয়ী কৰাব বুলি আমি যথেষ্ট আশাবাদী। আৰু অন্যান্য ভোটাধিকাৰসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব, 2জনকৈ আচলতে প্ৰাৰ্থী, কি ক'ব? প্ৰথমতে মই প্ৰাৰ্থী 2জনলৈ শুভেচ্ছা জনাইছোঁ।
আপোনালোকে নিশ্চয় জ্ঞাত যি 5 নং প্লাটফৰ্ম ৱাৰ্ডৰ সদস্য ৰেব চেতিয়া আৰু 6 নং জাতিপতা ক ৱাৰ্ডৰ ইন্দ্ৰেশ্বৰ বৰুৱা ওৰফে ইন্দ্ৰ, তাক বিশেষকৈ চমুকৈ ইন্দ্ৰ বুলিয়ে সকলোৱে জানে। গতিকে দুইজন এজন যুৱ সমাজকৰ্মী, তেখেতলোকে আজি পঞ্চায়তৰ ৱাৰ্ড সদস্য বুলিয়ে নহয়, হাঁহচৰা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ সামাজিক ক্ৰিয়াই হওক সাংস্কৃতিক হওক সকলো দিশতে তেখেতলোক জড়িত। মই ভাবোঁ যে শিক্ষিত এই যুৱ নেতা দুজনক এই স্থানীয় ৰাইজে তেখেতলোকৰ বহুমূলীয়া ভোট দি তেখেতলোকৰ যি চিহ্ন উৰাজাহাজত ভোট দি জয়যুক্ত কৰিলে নিশ্চয় আমি আশাবাদী যে এই অঞ্চলটো 2টা ৱাৰ্ডৰ উপকৃত হোৱাৰ লগতে মই ভাবিছোঁ যে আগন্তুক হাঁহচৰা গাঁও পঞ্চায়তখনৰ এটা ভাল ধৰণে এটা গতি ল'ব বুলি আহিছোঁ। গত যিবিলাক পঞ্চায়ত হৈ গৈছে এই পঞ্চায়তবিলাকৰ তুলনাত যথেষ্টখিনি এটা পৰিৱৰ্তন দেখা পাম বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।